হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে পৰীক্ষাৰ আগে আগে দৰকাৰ হয় টেষ্ট পেপাৰৰ। কাৰণ আমি জানো যে আমি যদি পৰীক্ষাৰ আগত কেইখনমান টেষ্ট পেপাৰ প্ৰেক্টিছ কৰোঁ, সেইটো আমাক কি কৰে, পৰীক্ষাত আগন্তুক যি পৰীক্ষা আহিছে ফাইনেল এক্সাম, তাত আমাক সহায় কৰে। আমাৰ কুৱেশ্যনো প্ৰেক্টিছ হয়, লগতে আমি যদি এক্সাম এনভাইৰনমেণ্টত সেই টেষ্ট পেপাৰবিলাক প্ৰেক্টিছ কৰোঁ, তেতিয়া আমাৰ কি হয়, এটা এক্সামৰ বাবে এটা পজিটিভ ভাইব আহে আৰু আমি এটি পজিটিভলি আমি কি কৰিব পাৰোঁ, এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰোঁ। তাৰ বাবে আমাৰ দৰকাৰ হয়, মই অলৰেডি ক'লোঁ যে আমাৰ টেষ্ট পেপাৰখনৰ দৰকাৰ হয়। টেষ্ট পেপাৰখিনি আমি বিভিন্ন ডিষ্ট্ৰিক্টত যি টেষ্ট হৈ গৈছে অলৰেডি, তো সেই টেষ্ট পেপাৰখিনি আমাৰতো নিজৰ ডিষ্ট্ৰিক্টৰখিনি আমি দিছোঁ অলৰেডি, কিন্তু আমাক দৰকাৰ হ'ব যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কেনেধৰণৰ কুৱেশ্যন পেপাৰ আহিছে। আৰু বহু সময় দেখা যায় যে টেষ্ট পেপাৰবিলাক ছল্ভ কৰিলে তাৰ পৰা বহুতো কুৱেশ্যন আমাৰ ফাইনেল এক্সামতো আহে। গতিকে বহুতৰে হয়তো সেই আগ্ৰহেৰে টেষ্ট পেপাৰৰ কাৰণে ৰৈ আছে বা অপেক্ষা কৰি আছে, কেতিয়া ওলাব। সেই অপেক্ষাৰ অন্ত পেলাই শিক্ষা সাৰথী অসমে লৈ আহিছে 5খনকৈ টেষ্ট পেপাৰ, 5টা ছাবজেক্টৰ। কি কি ছাবজেক্ট ইয়াত ইনক্লুড আছে? ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু অসমীয়া। তো ইয়াতে 5খনকৈ ছাবজেক্ট ইনক্লুড হৈ আছে, ইয়াত দেখিছা কিতাপখিনি। তো ইয়াতে বেলেগ টেষ্ট পেপাৰতকৈ ইয়াৰ কিছুমান বিশেষত্ব আছে। সাৰথীৰ যোনখন টেষ্ট পেপাৰ আছে সেইখন এখন বিশেষত্ব আছে, যোৱাবাৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো গম পাইছে। ইয়াৰ বিশেষত্বটো হৈছে যে ইয়াতে যোনবিলাক কুৱেশ্যন পেপাৰ আছে, যোনবিলাক কুৱেশ্যন পেপাৰ ইয়াত ইনক্লুডেড আছে, তাৰে যোনবিলাক MCQs 45টা MCQ হয়, আমি জানো অলৰেডি 50% MCQs হয়, সেই MCQsৰ সলিউশ্যন ইয়াত দিয়া হৈ আছে, যাৰ দ্বাৰা তোমালোকে কি কৰিব পাৰিবা, কুৱেশ্যন পেপাৰটো প্ৰেক্টিছ কৰিবাই, লগতে এতিয়া তোমালোকৰ চব কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিলা, MCQsখিনি ছল্ভ কৰিলা। এতিয়া MCQ ছল্ভ কৰিলা হয়, কিন্তু ভুল হৈছে নে শুদ্ধ হৈছে সেইবিলাক জানিবতো লাগিব। গতিকে সেই পৰীক্ষা কৰা, নিজকে পৰীক্ষা কৰা বা কাৰেক্ট এনচাৰবিলাক জনাৰ একমাত্ৰ মাধ্যম হৈছে এই সাৰথীৰ যোনখন টেষ্ট পেপাৰ আছে সেইখন। ইয়াৰ পৰা আৰু বিশেষত্ব কিছুমান আছে, মই জাষ্ট এটাহে ক'লোঁ, আৰু কিছুমান ইয়াতে ইনক্লুডেড আছে বস্তু। তো আমি কি আছে সেইখিনি চাই লওঁ আহা। তো তোমালোকক অলৰেডি কৈছোঁ যে 5খনকৈ টেষ্ট পেপাৰ ওলাইছে। তো ইয়াতে চোৱা মেথছ আছে, তাৰপিছতে আছামিজ আছে, তাৰপিছতে ইয়াতে ইংলিছ আছে, নেক্সট আমি যদি চাওঁ ছায়েন্স আছে, আৰু ইয়াতে ছ'চিয়েল ছায়েন্স আছে। তো এই বস্তুবিলাক কিদৰে দিয়া হৈছে এইখিনি যদি চাওঁ, আমি জাষ্ট এক্সাম্পল হিচাপে মেথছখন প্ৰথমতে উলিয়াইছোঁ। তো ইয়াতে দেখিছা ৰিভিজনেৰী এক্সাম কুৱেশ্যন পেপাৰ্ছ অফ দ্য ভেৰিয়াছ ডিষ্ট্ৰিক্ট অফ আছাম, এইখিনি গম পাইছা অলৰেডি। লগতে আৰু কি আছে চোৱা, HSLC 2025 কুৱেশ্যন পেপাৰ ছল্ভ আৰু 4 years কুৱেশ্যন পেপাৰ্ছ অফ দ্য HSLC এক্সামিনেশ্যনছ ইনক্লুডেড। তো 2025 চনৰ যোনখন কুৱেশ্যন পেপাৰ আছিল HSLC, সেইখন ছল্ভ দিয়া হৈ আছে, আৰু লগতে যোৱা 4 বছৰৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো ইয়াতে ইনক্লুড কৰা হৈছে। লগতে ইয়াতে কি আছে, মডেল কুৱেশ্যন পেপাৰ ইনক্লুডেড। লগতে মডেল কুৱেশ্যন পেপাৰ অৰ্থাৎ সম্ভাৱ্য কুৱেশ্যন পেপাৰ এখন দিয়া হৈ আছে ইয়াতে, আৰু আছে ফুল্লি ছল্ভ কুৱেশ্যন পেপাৰ্ছ অফ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট। তো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ যোনখন কুৱেশ্যন পেপাৰ ইয়াত পাবা তোমালোকে টেষ্ট পেপাৰখন, তাতে গোটেই কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ MCQs হওক বা যোনবিলাক ডেছক্ৰিপটিভ কুৱেশ্যন আছে গোটেইখিনি ইয়াতে সলিউশ্যন দিয়া হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটো যে ছল্ভ MCQs অফ অল কুৱেশ্যন পেপাৰ্ছ। তো ইয়াতে যিমান কেইখন কুৱেশ্যন পেপাৰ আছে, গোটেইকেইখন কুৱেশ্যন পেপাৰ তোমালোকৰ কি পাবা, MCQৰ যোনটো সলিউশ্যন আছে ইয়াতে সলিউশ্যন দিয়া হৈ আছে। আমি চাম বাৰু কিদৰে আছে। এতিয়া নেক্সট আমি যদি কিতাপখন মেলোঁ, তো এইখিনিতো একেই কথা, পিছৰখিনি আমি চাম। তো ইয়াতে দেখিছা তোমালোকে, ইয়াত ডিষ্ট্ৰিক্টবিলাক দিয়া হৈ আছে, যেনেকৈ কামৰূপ মেট্ৰ' দিয়া হৈ আছে। আগতে উল্লেখ কৰা হৈছে যে কামৰূপ মেট্ৰ'ৰ যোনখন কুৱেশ্যন পেপাৰ আছে সেইখন সলিউশ্যন দিয়া হৈ আছে। বাকী এইবিলাক চোৱা, বাকী ডিষ্ট্ৰিক্টবিলাকে ইয়াতে চোৱা, কামৰূপ মেট্ৰ'কে ধৰি প্ৰায় 15খন ডিষ্ট্ৰিক্টৰ ইয়াতে কুৱেশ্যন পেপাৰ ইনক্লুডেড আছে। এতিয়া আমি যদি চাওঁ, প্ৰথমতে চোৱা কামৰূপ মেট্ৰ'খন। তো কামৰূপ মেট্ৰ'খনটো অলৰেডি গোটেইখিনি ইয়াতে ছল্ভ কৰি দিয়া হৈয়ে আছে। ধৰা এইখিনি কামৰূপ মেট্ৰ' গোটেইখিনি ইয়াতে MCQsৰ সৈতে গোটেইখিনি সলিউশ্যন দিয়া হৈ আছে। নেক্সট যদি আমি চাওঁ, চোৱা ইয়াতে MCQsৰ সলিউশ্যন কিদৰে দিয়া হৈ আছে সেইখিনি চাবা। তো কামৰূপ মেট্ৰ' যোনখন কুৱেশ্যন পেপাৰ আহিছিলে, তো সলিউশ্যনবিলাক মানে কি, ইয়াতে ডাইৰেক্ট চোৱা আনচাৰ অফ দ্য অল MCQs 1 or C 2 or A তেনেকৈ দিয়া হৈ আছে। ইয়াৰ তোমালোকে কি কৰিব পাৰিবা বস্তুটো, যে ধৰি লোৱা তোমালোকে কুৱেশ্যন কিদৰে প্ৰেক্টিছ কৰিবা। এতিয়া তোমালোকে উলিয়াই ল'লা, এইখিনি কিতাপখন মেলি ল'লা, মেলাৰ পিছত তোমালোকে একফালৰ পৰা কৰি গ'লা, হয় নহয়। আমাৰ টেষ্ট পেপাৰখন কিয় লাগে? টেষ্ট পেপাৰখন সেইকাৰণে লাগে যে আমি নিজে প্ৰেক্টিছ কৰিবলৈ, এক্সামৰ আগত প্ৰেক্টিছ কৰিবলৈ আমাক টেষ্ট পেপাৰখন লাগে। গতিকে তোমালোকে প্ৰথমতে কি কৰিবা, টেষ্ট পেপাৰখন গোটেইখিনি ছল্ভ কৰি ল'লা, আৰু ছল্ভ কৰাৰ পিছত তোমালোকে এইখন চাই, মানে এই আনচাৰ শ্বীটখন চাই পেলাই আনচাৰ যোনখিনি দিয়া হৈ আছে সেইখিনি তোমালোকে মিলাব পাৰিবা, আৰু নিজে চাব পাৰিবা যে তোমালোকৰ কিমানখিনি শুদ্ধ হৈছে, অৰ্থাৎ তোমালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন আগবাঢ়িছে সেইটো দ্বাৰা তোমালোকে গম পাবা। তো ইয়াতে চোৱা তোমালোকৰ HSLC কুৱেশ্যন পেপাৰ্ছ 2023, 22, 20, 21ত যিহেতু মেট্ৰিক হোৱা নাছিলে, গতিকে সেইখিনি দিয়া হোৱা নাই। তো ইয়াতে কুৱেশ্যন পেপাৰ তোমালোকৰ ধৰা বেলেগ বিচাৰি থাকিব নালাগে, ইয়াতে গোটেইখিনি কুৱেশ্যন পেপাৰ তোমালোকে পাই যাবা। আৰু লগতে যোনখন 2025ত হৈ গৈছে সেই কুৱেশ্যন পেপাৰ গোটেইটো সলিউশ্যন দিয়া হৈ আছে। ইয়াৰ দ্বাৰা তোমালোকে লাষ্ট ইয়াৰ কেনেকুৱা কুৱেশ্যন পেপাৰ আহিছিলে সেইটো চাব পাৰিবাই, লগতে কিদৰে কুৱেশ্যন পেপাৰ ছল্ভ কৰিব লাগে সেইটো এটা আইডিয়া তোমালোকে ইয়াৰ পৰা পাই যাবা।
তো মই জাষ্ট এক্সাম্পল হিচাপে মেথছৰখন দেখালোঁ তো বাকীবিলাকো কিন্তু ছেইম যেনেকৈ মেথছখন আছে বাকীবিলাকো তেনেকৈ গোটেইখিনি কুৱেশ্যন পেপাৰ লগতে MCQ সলিউশ্যন বাকীখিনি চব তেনেকৈ দিয়া হৈ আছে মই এতিয়া গোটেইখন দেখাব গ'লেতো বহুত মানে লং ভিডিঅ' হৈ যাব কিন্তু তোমাক সেইটো নিশ্চিত থাকা যে বাকীখিনি যেনেকৈ মই মেথছৰখন দেখালোঁ বাকীবিলাকো কিন্তু তোমালোকৰ ছেইম মেথডতে ইয়াতে দিয়া হৈ আছে তোমালোকে দেখিলা যে এই সাৰথি টেষ্ট পেপাৰবিলাকত কি আছে গোটেইখিনি মই বুজাই দিলোঁ আশা কৰিছোঁ সকলোৰে ভাল লাগিছে বস্তুবিলাক কি ইয়াত ইনক্লুড কৰা হৈছে বহুতো কষ্ট কৰিছে তেওঁলোকে তো তোমালোকৰ যদি বাই কৰিব মন গৈছে তে তোমালোকে মই ডেছক্ৰিপশ্যনত ইয়াৰে লিংক দি দিম যোনখিনি মানে বাইং লিংক আছে ফ্লিপকাৰ্ট হওক বা এমাজনৰ হওক তো তাতে তোমালোকে বাই কৰিব পাৰিবা আৰু লগতে তোমালোকৰ ওচৰে পাজৰে যোনবিলাক দোকান আছে কিতাপৰ দোকান তাতো খবৰ কৰিব পাৰিবা তাতো তোমালোকৰ এই কিতাপখন উপলব্ধ হ'ব তো এতিয়া তোমালোকে বাই কৰিব পাৰা ডেছক্ৰিপশ্যনত লিংক আছে আজি ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছে